So, hi everyone, সকলোৱে আহিছা। Before starting the video, I will introduce myself. মোৰ নাম ঋতুৰাজ আৰু আজি আমি ফিজিক্সৰ কোনটো চেপ্টাৰ পঢ়িম? ফিজিক্সৰ দ্বিতীয়টো চেপ্টাৰ একক আৰু জোখমা ইউনিটস এণ্ড মেজাৰমেণ্ট পঢ়িবলৈ গৈ আছো। এই চেপ্টাৰটোত কি শিকিম? ইউনিটৰ কথা শিকিম। একক কি বস্তু, মেজাৰমেণ্ট কি বস্তু, কেনেকৈ লয়, জোখমাক কেনেকৈ কৰোঁ, তাক ইৰৰ কি বস্তু সেইবিলাক শিকিব লাগিব। তাৰপিছত আমি ডাইমেনশ্যন বুলি কোৱা এটা টপিক পঢ়িম, বহুত বেছি দৰকাৰী। এইবিলাক হৈছে ভেটি ফিজিক্সৰ। এই টপিকবিলাক ষ্ট্ৰং থাকিলে তোমালোকৰ কি হ'ব? ফিউচাৰত ফিজিক্স বহুত সহজ পাই যাবা। ওকে, মোৰ এটা ৰিকমেণ্ডেশ্যন থাকিব, তোমালোকে চেপ্টাৰটো 3-4 বাৰমান ৰিডিং কৰিবা, কাৰণ বহুতো সৰু সুৰা ফেক্ট থাকিব যিবিলাক হয়তো ভিডিঅ'ত ডিছকাশ্যন কৰা নহ'ব। গতিকে তোমালোক সেইবিলাক জানিব লাগিলে কি কৰিব লাগিব? NCERT বুকখন পঢ়িব লাগিব। গতিকে আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। মই ভিডিঅ'ত মেইন টপিকখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ এক্সাম পইণ্ট অফ ভিউ ভেৰি ইম্পৰ্টেণ্ট আৰু ফিউচাৰ ফিজিক্সত লাগিব। অৰ্থাৎ ফিউচাৰত যিবিলাক চেপ্টাৰ পঢ়িম তাত দৰকাৰ হ'ব, এককৰ কথাবিলাক বা ডাইমেনশ্যনৰ কথাবিলাক, সেইখিনি মই ভিডিঅ'ত ডিছকাছ কৰিম। ঠিক আছে, পোনপ্ৰথমত টপিক দিছে তোমালোকৰ ইউনিট। ইউনিট শব্দটো আমি বুজি লওঁ। যিকোনো ভৌতিক ৰাশি এটা, যিকোনো ফিজিকেল কোৱান্টিটি এটা লিখোঁতে আমাৰ দুটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে নিউমাৰিকেল ভেলু, এটা হৈছে ইউনিট। ফৰ এক্সাম্পল, এটা এক্সাম্পল লওঁ। তোমাক সুধিলোঁ তোমাৰ ওজন কিমান? তুমি এনচাৰ দিলা কি? মোৰ ওজন 30 কেজি। ঠিক আছে, চোৱা ইয়াত যিটো তুমি এনচাৰ দিলা, দুটা বস্তু জড়িত হৈছে। এটা হৈছে তোমাৰ নিউমাৰিকেল ভেলু 30, এইটো হৈছে তোমাৰ নিউমাৰিকেল ভেলু, অৰ্থাৎ যিটো সংখ্যা নম্বৰ, নিউমাৰিকেল ভেলু। আৰু এটা হৈছে তোমাৰ ইউনিট। ঠিক আছে, তাৰ মানে যিকোনো কোৱান্টিটি এটা যেতিয়া তুমি লিখিবা, দুটা বস্তুৰ প্ৰয়োজন হয়। এটা হৈছে নিউমাৰিকেল ভেলু, এটা হৈছে ইউনিট। তোমাক সুধিলোঁ এই বৰ্ডখনৰ দৈৰ্ঘ্য কিমান? তুমি ক'লা 100 চেণ্টিমিটাৰ। ইয়াত চোৱা 100 চেণ্টিমিটাৰতো দুটা বস্তু আছে, এটা আছে নিউমাৰিকেল ভেলু আৰু এটা আছে তোমাৰ ইউনিট, হয়। গতিকে এই দুয়োটা অবিহনে বা এটাও নাথাকিলে আমি কোনো এটা কোৱান্টিটি এক্সপ্লেইন কৰিব নোৱাৰোঁ। গতিকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু ন' ইউনিটছ। গতিকে আমি আজি এই ইউনিটটোৰ কথা আলোচনা কৰিম, যে কেতিয়া কোনটো ইউনিট লিখা হয় বা ইউনিট কনভাৰ্চন কেনেকৈ কৰা হয়, ইউনিটৰ টাইপ কেনেকুৱা আছে, সেইখিনি বস্তু আমি বুজিম। পোনপ্ৰথমতে আমি ইউনিটৰ ডেফিনিশ্যনটো লিখি লওঁ। ইউনিট মানে কি? ডেফিনিশ্যন পৰীক্ষাৰ কাৰণে দৰকাৰ নহয়, জাষ্ট মই এনে লিখি দিছোঁ তোমালোকক। এনি ষ্টেণ্ডাৰ্ড, তোমালোকে লিখি লোৱা কাৰণ পঢ়িব পাৰিবা পিছত। ইউজ ফৰ মেকিং কম্পেৰিজনছ ইন মেজাৰমেণ্ট is called unit. Any standard used for making comparisons in measurement is called unit. অৰ্থাৎ কি কৈছোঁ তাৰ মানে? এনি ষ্টেণ্ডাৰ্ড, যিকোনো এটা ষ্টেণ্ডাৰ্ড মানে কি বুজাইছোঁ ইয়াত? তাৰ মানে এটা আদৰ্শ হিচাপে ধৰি ল'ম, এটা ডিষ্টেঞ্চক আমি আদৰ্শ হিচাপে ধৰি ল'ম আৰু তাৰ কম্পেৰিজনত কিমান ডাঙৰ সেইটো বস্তু চাম। এক্সাম্পল দিলে ক্লিয়াৰ হ'ব। ফিজিক্সত তাৰ মানে যিমান বেছি এক্সাম্পল দিওঁ সিমান বেছি তোমালোকৰ ক্লিয়াৰ হৈ যাই থাকিব। চোৱা কি এক্সাম্পল, ধৰা হ'ল তোমাৰ ঘৰটো আছে, তোমাৰ এইটো ঘৰ হ'ল। তাৰপিছত আৰু এজন বন্ধুৰ তোমাৰ ঘৰ, তাৰ ঘৰটো অলপ বেছি ডাঙৰ তোমাতকৈ। ঠিক আছে, এইটো তোমাৰ ঘৰ, এইটো তোমাৰ বন্ধুৰ ঘৰ। এতিয়া কোনোবা এজনে অচিনাকি মানুহে সুধিলে যে এই বন্ধুটোৰ নাম ধৰিলোঁ এ, তোমাৰ নাম বি, যে এই বন্ধুটোৰ ঘৰটো কিমান ডাঙৰ? তেতিয়া তুমি কি বুলি ক'বা? যে মোতকৈ, আমাৰ ঘৰতকৈ 2 গুণ, মানে কি? টুৱাইচ অফ বি হ'ল। এই বিটো হ'ব তোমাৰ তেতিয়া ইউনিট। এই ষ্টেণ্ডাৰ্ডটো ধৰি ল'লোঁ আমি। মই জাষ্ট এইটো এক্সাম্পল দিছোঁ যে আমি এটা বস্তুক যদি ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লওঁ, তোমাৰ ঘৰটোক মই কি কৰিলোঁ? ষ্টেণ্ডাৰ্ড হিচাপে ধৰি ল'লোঁ। তোমাৰ ঘৰটোৰ কম্পেৰিজনত মই এই নামৰ বন্ধুটোৰ ঘৰটোৰ কথা কৈছোঁ, যে তোমাৰ ঘৰতকৈ এই নামৰ বন্ধুটোৰ ঘৰটো 2 গুণ ডাঙৰ।
এই তোমাৰটো যে কম্পেৰিজন কৰিলোঁ এই কম্পেৰিজন যিটোৰ দ্বাৰা কৰিম সেইটোক আমি ইউনিট বুলি ক'ম এতিয়া আমি ফিজিকেল কোৱান্টিটি লৈ আহোঁ মই কি কৈছিলোঁ তোমাৰ ওজনৰ কথা কৈছিলোঁ ন কিমান আছিল 30 কেজি 30 কেজি ওজন তাৰ মানে কি এই 1 কেজিৰ তুলনাত 1 কেজিৰ তুলনাত তোমাৰ ওজন কিমান গুণ বেছি 30 গুণ বেছি গতিকে তোমাৰ 30 কেজি এই যেটো 1 কেজি কৰিলোঁ সেইটো হৈছে তোমাৰ ইউনিট এই কেজিটো ষ্টেণ্ডাৰ্ড আমি কেজিটো লৈ লৈছোঁ 1 কেজি নহয় সৰি এই কেজিটোক আমি ষ্টেণ্ডাৰ্ড হিচাপে লৈ লৈছোঁ কিলোগ্ৰামক আৰু এই কিলোগ্ৰামটোৰ তুলনাত তোমাৰ ওজন কিমান গুণ ডাঙৰ 30 গুণ বেছি আৰু যেটোক আমি ষ্টেণ্ডাৰ্ড হিচাপে ল'ম সেইটোক কি বুলি ক'ম ইউনিট বুজি পাইছা বস্তুটো এটা দৈৰ্ঘ্যৰ ক্ষেত্ৰত চোৱা এই বৰ্ডখনৰ দৈৰ্ঘ্য কিমান কৈছিল 100 সেন্টিমিটাৰ ইয়াক আমি কি কৰিছোঁ ষ্টেণ্ডাৰ্ড হিচাপে লৈছোঁ সেন্টিমিটাৰক ষ্টেণ্ডাৰ্ড হিচাপে লৈছোঁ সেন্টিমিটাৰত কিমান ডাঙৰ ধৰা হ'ল এইখিনিত হ'ল সেন্টিমিটাৰ 1 সেন্টিমিটাৰ তাৰ মানে সেন্টিমিটাৰৰ তুলনাত 100 গুণ বেছি 100 গুণ বেছিটো এই বৰ্ডখনৰ দৈৰ্ঘ্য বুজি পালা যেটো কম্পেৰিজন কৰি আমি বাকিবিলাক ডিসটেন্স লম সেইটোৱে হ'ব তোমাৰ ইউনিট জাস্ট বুজাৰ কাৰণে কৈ দিলো কথাখিনি এতিয়া চোৱা ইউনিটৰ দুটা টাইপ থাকে এটা হৈছে তোমাৰ ফান্ডামেন্টাল ইউনিট এইবিলাক বস্তু লিখি ল'ব পাৰা ইউনিটৰ দুটা টাইপ থাকে এটা হৈছে ফান্ডামেন্টাল ইউনিট আৰু এটা হৈছে ডেৰাইভড ইউনিট ফান্ডামেন্টাল ইউনিট কি বস্তু ডেফিনিশনটো আমি লিখি লও তাৰ পিছত আলোচনা কৰিম ফান্ডামেন্টাল ইউনিট the units for the fundamental or base quantities is called fundamental unit or base unit কি চোৱা বুজি লও তাৰ পিছত আৰু কন্টিনিউ কৰিম লিখি লৈছা সকলে লিখি লোৱাচোন মোৰ আখৰবিলাক বেয়া হৈছে আজি চকবিলাক বহুত হাতা চোৱা এককৰ ইউনিটস মানে হৈছে এককৰ দুটা ভাগ থাকে এটা হৈছে ফান্ডামেন্টাল ইউনিট এটা হৈছে ডেৰাইভড ইউনিট তাৰ মানে আমি গোটেই পৃথিৱীৰ বহুত একক আছে হাজাৰ হাজাৰ লাখ লাখ একক আছে হয় সব বস্তুৰ একক আছে ফোৰ্স বলৰ একক কি নিউটন শক্তিৰ একক কি জুল এনেকৈ বহুত একক আছে সেই এককবিলাকক দুটা ভাগত ভাগ কৰিছে এটা হৈছে ফান্ডামেন্টাল ইউনিট ভৌতিক ফান্ডামেন্টাল মানে হৈছে তোমাৰ মৌলিক একক আৰু এটা হৈছে যৌগিক একক অৰ্থাৎ ডেৰাইভড ইউনিট এটা ফান্ডামেন্টাল কি বস্তু দা ইউনিটস for the fundamental or base quantities is called fundamental unit or base unit fundamental unit or আনটা নাম কি base unit তাৰ মানে যিবিলাক ইউনিট একক ফান্ডামেন্টাল মৌলিক ৰাশিবিলাকৰ ব্যৱহাৰ কৰা হয় যিবিলাক ইউনিট যিবিলাক একক মৌলিক ৰাশিবিলাকত ব্যৱহাৰ কৰা হয় সেইবিলাক হৈছে তোমাৰ ফান্ডামেন্টাল ইউনিট or base unit এটা মৌলিক ৰাশি কি বস্তু সেইটো বস্তু আমি ওপৰত লিখিম আৰু তাৰ পিছত বুজি পাম মৌলিক ৰাশি ডেফিনিশনটো মই লিখি দিম ফান্ডামেন্টাল কোয়ান্টিটি কি বস্তু আমি লিখি লও চোৱা the quantities which are independent of each other is called
is called fundamental units. Fundamental quantity, sorry, unit কোৱা গৈছে fundamental quantity. চোৱা এতিয়া ইয়াত যেটো আমি ফান্ডামেন্টাল কোয়ান্টিটি শব্দটো পালো সেই ফান্ডামেন্টাল কোয়ান্টিটি কি বস্তু চোৱা the quantities which are independent of other physical quantity is called fundamental quantity. বিলাক ৰাহিয়ে আনৰ ওপৰত নিৰ্ভৰ নকৰে সেইবিলাক ৰাহি কি বুলি কোৱা হয় মৌলিক ৰাহি এটা আনৰ ওপৰত নিৰ্ভৰ নকৰে তাৰ মানে কি বস্তু কনফিউজ লাগিছে না সকলোৰে গতিকে গোটেইখিনি কনসেপ্ট যদি মই ক্লিয়াৰ কৰিবলৈ যাওঁ তেনে হলে কি যে এই পৃথিৱীত in this earthত এনেকুৱা কিছুমান ফিজিক্যাল কোয়ান্টিটি আছে কিছুমান এনেকুৱা ভৌতিক ৰাহি আছে ভৌতিক ৰাহি মানে যেনে হল মাছ ভৰ তাৰছত কি আছে দৈৰ্ঘ্য সময় কাৰেন্ট বিদ্যুৎ প্ৰবাহ তাৰ মানে তাৰ পিছত আছে নাম্বাৰ অফ মোল অনুৰ পৰিমাণ এই বস্তুবিলাক কি যে আনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু এই আনৰ ওপৰত নিৰ্ভৰ নকৰা কোয়ান্টিটি কেইবিলাক কি বুলি কোৱা হয় ফান্ডামেন্টাল কোয়ান্টিটি আৰু ইন্টাৰেষ্টিং ফ্যাক্ট কি এই পৃথিৱীত মাত্ৰ 7টা ফান্ডামেন্টাল কোয়ান্টিটি আছে ধৰিব পাৰিছে না কনসেপ্টটো তাৰ মানে there are 7 fundamental quantities in our physics তাৰ মানে ফিজিক্স না হোল ইউনিভার্স বুলি ক'ব পাৰা বাট আমি ফিজিক্স শব্দটো ইউজ কৰিছো যে 7টা ফান্ডামেন্টাল কোয়ান্টিটি আছে যিকেইটা একদম নিজে নিজে সৃষ্টি হোৱা আৰু কাৰো ওপৰত হিয়তে ডিপেন্ড কৰি থকা নাই আৰু সেই 7টা কোয়ান্টিটি কে কি বুলি কওঁ আমি ফান্ডামেন্টাল কোয়ান্টিটি the quantities which are independent of each other is called fundamental quantity এতিয়া আমি ফান্ডামেন্টাল কোয়ান্টিটি কেইটা লিখিম আৰু হিয়তৰ ইউনিট বিলাক জানিম ইউনিট কেইটা জানি থৈ দিবা কলগে ফান্ডামেন্টাল কোয়ান্টিটিজ তলত লিখি যোৱা তোমালোকে ফান্ডামেন্টাল কোয়ান্টিটিজ কোয়ান্টিটি তাৰ ইয়াত লিখা তোমাৰ ইউনিট আৰু ইয়াত লিখা তোমালোকে সিম্বল বুজি পাবা তোমালোকে অলপমান ধৈৰ্য ধৰা ফিজিক্সত অলপ ধৈৰ্য ধৰিব লাগিব ঠিক আছে লিখি ললা ফান্ডামেন্টাল কোয়ান্টিটি হিয়তৰ ইউনিট আৰু সিম্বল ফান্ডামেন্টাল ইউনিট কি এই ফান্ডামেন্টাল ৰাহিগিলাৰ মৌলিক ৰাহিবিলাকৰ যিবিলাক একক ব্যৱহাৰ কৰা হয় সেইবিলাকে হৈছে ফান্ডামেন্টাল ইউনিট সো ফান্ডামেন্টাল ইউনিট প্ৰথম কোয়ান্টিটি কি ফান্ডামেন্টাল কোয়ান্টিটি ফৰ মাছ মাছ বস্তুটো এনেকুৱা এই ফৰ বস্তুটো মাছ মানে অসমীয়াত ফৰ বস্তুটো এনেকুৱা যেটো তুমি একো বস্তুৰে ডিফাইন কৰিব নোৱাৰা হি নিজে নিজে ডিফাইন তাৰ মানে তাক আমি বেলেগ বস্তুৰে বুজাব নোৱাৰো 1 কেজি টোক তুমি একৰে বুজাব নোৱাৰা হেইটো তুমি ধৰি ল'ব লাগিব হেইটো হৈছে ফান্ডামেন্টাল কোয়ান্টিটি এই মাছ আৰু মাছৰ ইউনিট হৈছে তোমাৰ এতিয়া মই ইয়াত লিখিম এসআই ইউনিট বুলি লিখিম এসআই ইউনিট বুলি লিখা কাৰণ ইউনিটৰ টাইপস আছে মই হেইটো অলপ দেৰিকৈ পঢ়াইছো যে এসআই ইউনিট মাছৰ কি কেজি কিলোগ্ৰাম কেজি বুলি লিখিব নালাগে কিলোগ্ৰাম বুলি লিখি দিয়া তেতিয়া ভাল হ'ব কেজি লিখিলে সিম্বল এটো কিলোগ্ৰাম আৰু সিম্বলটো হৈছে কেজি ঠিক আছে মাছ অৰ্থাৎ ফৰ এটা দ্বিতীয় ফান্ডামেন্টাল কোয়ান্টিটিটো কি আছে তোমাৰ length দৈৰ্ঘ্য LENGTH length অৰ্থাৎ দৈৰ্ঘ্য এই দৈৰ্ঘ্য বস্তুটো তুমি বেলেগ একৰে ডিফাইন কৰিব নোৱাৰা সেইভাবে হি এটা ফান্ডামেন্টাল কোয়ান্টিটি আৰু দৈৰ্ঘ্যৰ একক কি মিটাৰ METER মিটাৰ আৰু মিটাৰৰ কি এৰে হৈ যায় m ঠিক আছে এইটো এটা ফান্ডামেন্টাল কোয়ান্টিটি 3 নম্বৰ ফান্ডামেন্টাল কোয়ান্টিটিটো হৈছে সময় অৰ্থাৎ টাইম টাইমক তুমি বেলেগ বস্তুৰে বুজাব নোৱাৰা আৰু টাইমৰ এসআই ইউনিট হৈছে তোমাৰ সেকেন্ড এইবিলাক জানা বহুতে কিন্তু আমি আজিৰ পৰা ভালকৈ মনত ৰাখিব লাগিব টাইমৰ এসআই ইউনিট হৈছে সেকেন্ড আৰু সেকেন্ডক আমি কি এৰে বুজাও এসএৰে তাৰ পিছত চতুৰ্থটো হৈছে তোমালোকৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ ৰবা চতুৰ্থটো আমি থাৰ্মোডাইনামিক টেম্পাৰেচাৰ নিলে চতুৰ্থটো লিখিম আমি ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহ ইলেক্ট্ৰিক
কাৰেণ্ট আৰু ইলেক্ট্ৰিক কাৰেণ্ট বস্তুটো যেটো কাৰেণ্ট আছে তুমি সেইটোক এই মাস লেংথ টাইম এইবিলাকেৰে বুজাব একৰে বুজাব নোৱাৰে হি নিৰ্দিষ্ট সুনিৰ্দিষ্ট হি আৰু ইয়াৰ এসআই ইউনিট হৈছে তোমাৰ এম্পিয়াৰ তুমি লিখি দিয়া এ এম পি ই আৰ এম্পিয়াৰ আৰু ইয়াৰ সিম্বলটো হৈছে তোমাৰ এ লিখি লোৱা সকলোৱে লিখি লোৱা আৰু মনত ৰাখিব লাগিব আজিৰ পৰা ফিজিক্স পঢ়িব আইছা মনত ৰাখিব লাগিব এইবিলাক তাৰ পিছত পঞ্চমটো ওপৰখিনি মুছি দিও থাৰ্মোডাইনামিক টেম্পাৰেচাৰ থাৰ্মোডাইনামিক টেম্পাৰেচাৰ ইয়াত মই থাৰ্মোডাইনামিক টেম্পাৰেচাৰ আৰু ইয়াৰ ইউনিট হৈছে তোমাৰ কেলভিন আৰু ইয়াক কিৰে বুজায় কেৰে বুজায় ঠিক আছে থাৰ্মোডাইনামিক টেম্পাৰেচাৰ তাৰ মানে কি অসমীয়াত হয় এইটো তোমাৰ তাপ গতিবিজ্ঞানৰ উষ্ণতা তাপগতীয় বিজ্ঞান নহয় তাপগতীয় উষ্ণতা কি বস্তু চোৱা টেম্পাৰেচাৰটো আমি জানো টেম্পাৰেচাৰ কি বস্তু উষ্ণতাই আজি বহুত গৰম কিমান 30 ডিগ্ৰী সেলসিয়াস 37 ডিগ্ৰী সেলসিয়াস এই উষ্ণতাটোৰে কোৰ পৰা আহিল আমি সেইবিলাক বস্তু কিহত পঢ়িম থাৰ্মোডাইনামিক্স বুলি এটা টপিক পাম ক্লাস 11 তো আছে ডিগ্ৰীটো আছে তাত আমি এই বস্তুটো পঢ়িম এতিয়া তুমি জাস্ট এনে বুজিবৰ কাৰণে টেম্পাৰেচাৰ বুলি ভাবিব পাৰা উষ্ণতাটোক আমি এটা ফান্ডামেন্টাল কোয়ান্টিটি বুলি কও কাৰণ ইয়াক আৰু আমি বেলেগ বস্তুৰে বুজাব নোৱাৰো আৰু ইয়াৰ ইউনিট হৈছে তোমাৰ এসআই ইউনিট কেলভিন ডিগ্ৰী সেলসিয়াস নহয় মনত আছে আজিৰ পৰা উষ্ণতাৰ এসআই ইউনিট কেলভিন আৰু ইয়াক কে আখৰেৰে বুজোৱা হয় তাৰ পিছত 6 নম্বৰ আছে তোমালোকৰ ফান্ডামেন্টাল কোয়ান্টিটি এমাউন্ট অফ সাবস্টেন্স মকলৈ বস্তুৰ পৰিমাণ যে কেইটা বস্তু আছে তোমাৰ হাতত 10টা মাৰ্বল আছে 10টা এই এমাউন্ট অফ সাবস্টেন্স এইটো বিশেষকৈ আমি এটমিক লেভেলত ব্যৱহাৰ কৰে যে কিমানটা অণু আছে কিমানটা পৰমাণু আছে সেই বস্তুটো হৈছে ইন্ডিপেন্ডেন্ট এইবিলাকৰ ওপৰত ডিপেন্ড নকৰে সেইভাবে হি এটা ফান্ডামেন্টাল কোয়ান্টিটি আৰু ইয়াৰ ইউনিট হৈছে মোল এম ও এল ই কেমিষ্ট্ৰি ফাৰ্স্ট চেপ্টাৰত পাবা দিয়া নাম্বাৰ অফ মোল মানে কি বস্তু আৰু ইয়াৰ সিম্বলটো হৈছে তোমাৰ এম ও এল মল কাৰণ এম লিখিব নোৱাৰো ইয়াত এম তো মাছতো আছে না গতিকে তুমি ইয়াত কি লিখিব লাগিব এম ও এল মল মনত থাকিব এম ও এল মল আৰু লাষ্টৰ একেবাৰে 7 নম্বৰ আৰু শেষৰ ফান্ডামেন্টাল কোয়ান্টিটিটো হৈছে লুমিনাস ইন্টেন্সিটি ইয়াৰ ইউনিটটো হৈছে তোমাৰ কেন্ডেলা এই বস্তুবিলাক আৰু ইয়াক সি দি খুশুৱাই লুমিনাস ইন্টেন্সিটি এইবিলাক লাইটৰ যেতিয়া পঢ়িবা পিছত পাবা লাইটৰ ক্ষেত্ৰত পাবা কি বস্তু এইটো পাৰিবা এইটো বস্তু তাৰ মানে ইন্ডিপেন্ডেন্ট কাৰ ওপৰত ডিপেন্ড কৰা নাই এই 7টা কোয়ান্টিটি 1 2 3 4 5 6 7 এই 7টা বস্তু হৈছে তোমাৰ ফান্ডামেন্টাল কোয়ান্টিটি তাৰ মানে মৌলিক ৰাশি এই কেইটা বস্তু কাৰ ওপৰত ডিপেন্ড কৰি থকা নাই সব নিজে নিজে সৃষ্টি হোৱা বা নিজৰ ওপৰত নিজে আৰু ডাইৰেক্টলি ইয়াক বাদে এই 7টা বস্তু বাদে তুমি যি বস্তু নাপাবা কিয় সকলো বিলাক এই 7টাৰ ওপৰত ডিপেন্ড কৰি চলি আছে যি কোন ভাবিব পাৰা তুমি কোয়ান্টিটি যে তুমি ভাবিলা ফোর্স অর্থাৎ বলৰ একক কি নিউটন ক্লাস 10 পাইছা এই নিউটনটো এটা একক বা বলটো এটা ফান্ডামেন্টাল কোয়ান্টিটি বা কোয়ান্টিটি ফান্ডামেন্টাল না কোয়ান্টিটি ফোর্সটো কিন্তু হেইটো ফান্ডামেন্টাল নহয় কাৰণ হি ডিপেন্ড কৰি আছে কিহৰ ওপৰত ডিপেন্ড কৰি আছে হি মাছৰ ওপৰত লেংথ টাইমৰ ওপৰত ডিপেন্ড কৰিছে কেনেকৈ ডিপেন্ড কৰি আছে আমি হেইটো বস্তু অলপ মান দেৰিকৈ পঢ়িম যেতিয়া আমি ডাইমেনশন বোলা বস্তুটো পঢ়িম তেতিয়া আমাৰ কম পাম যে ফোর্স হক এনার্জি হক পাওয়ার হক বহুত কোয়ান্টিটি আছে যিবিলাক ইয়াত আমি লিখা নাই সেইবিলাক কেনেকৈ ইহতৰ ওপৰত ডিপেন্ড কৰি আছে ক্লিয়াৰ হৈছে কনসেপ্ট ঠিক আছে এইখিনি লিখি লৈছা মই এতিয়া মুছি দিও মুছি কিনে আমি ডেৰাইভ কোয়ান্টিটিত বস্তুখিনি অলপ আলোচনা কৰো
মই কৈছিলোঁ নহয় ইউনিটছৰ দুটা ভাগ আছে, এটা ফাণ্ডামেণ্টেল ইউনিট, এটা হৈছে ডেৰাইভড ইউনিট, DERIVED, ডেৰাইভড ইউনিট। এতিয়া ডেৰাইভ ইউনিটৰ ডেফিনিশ্যনটো আমি পঢ়োঁ। The units of derived quantities, একদম সহজ এইবিলাক, derived quantities is called derived unit. derived unit অর্থাৎ যৌগিক একক। যৌগিক একক কি? The units of derived quantities is called বা are called বুলি লিখিব পাৰোঁ derived units, বা তোমালোকে এনেকৈ লিখিব পাৰা the units which are used in derived quantities is called derived units। তাৰ মানে যৌগিক ৰাশিবিলাক লিখোঁতে যিবিলাক ইউনিট ব্যৱহাৰ কৰা হয় তাক যৌগিক একক বুলি কোৱা হয়। এতিয়া ডেৰাইভ কোৱান্টিটি কি বস্তু আমি ডেফিনেশ্যনটো লিখি লওঁ, বহুতে বুজি পাইছে অলৰেডি, কিন্তু ডেফিনেশ্যনটো লিখি থৈ দিওঁ, ডেৰাইভ কোৱান্টিটি। ডেৰাইভ কোৱান্টিটি ডেফিনেশ্যনটো লিখোঁ, একদম সহজ। দ্য কোৱান্টিটিজ, সেই ৰাশিবিলাক যিবিলাক ৰাশি, দ্য কোৱান্টিটিজ হুইচ আৰ, যিবিলাক ডেৰাইভ ফ্ৰম, যিবিলাক কি কৰা হৈছে ডেৰাইভ কৰা হৈছে কিহৰ পৰা? ফাণ্ডামেণ্টেল কোৱান্টিটিছৰ পৰা। মৌলিক এককবিলাক ব্যৱহাৰ কৰি যিবিলাক একক বনোৱা হয় সেইবিলাকক কি বুলি কওঁ? বা মৌলিক ৰাশিবিলাক ব্যৱহাৰ কৰি যিবিলাক ৰাশি প্ৰস্তুত কৰা হয় সেইটো হৈছে তোমাৰ ডেৰাইভ ফ্ৰম ফাণ্ডামেণ্টেল কোৱান্টিটিজ ইজ কল্ড ফাণ্ডামেণ্টেল, ৰ'বা, ফাণ্ডামেণ্টেল quantities is called derived quantity। বুজি পাইছা? দ্য কোৱান্টিটিজ সেই ৰাশিবিলাক যিবিলাক ৰাশি ক'ৰ পৰা ডেৰাইভ কৰা হৈছে? মৌলিক ৰাশিবিলাকৰ পৰা উৎপন্ন কৰা হৈছে বা মৌলিক ৰাশিবিলাক ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে, সেই ৰাশিবিলাকক কি বুলি কোৱা হয়? ডেৰাইভ, অৰ্থাৎ যৌগিক ৰাশি বুলি কোৱা হয়। এতিয়া আমি এক্সাম্পল কৰিলে গম পাবা যৌগিক ৰাশি আৰু কি বহুত আছে, হাজাৰ হাজাৰ আছে, আমি সেইবিলাক লিখিব নাযাওঁ, আমি জাষ্ট দুটামান এক্সাম্পল লওঁ। মুচি দিলোঁ, তোমালোকে লিখি ল'লা, অলপ আগুৱাই দিবা ভিডিঅ'টো, 10 ছেকেণ্ড আগুৱাই কিনে চাই ল'বা। আমি এক্সাম্পল চাওঁ। এক্সাম্পল কি হ'ব তোমাৰ? ডেৰাইভ কোৱান্টিটি এটা হৈছে ফ'ৰ্চ, বল, ফ'ৰ্চ, আৰু ফ'ৰ্চৰ ইউনিট কি? নিউটন। ইউনিট হৈছে তোমাৰ নিউটন। ইয়াৰ চিম্বল কি? আমি জানো এন। তাৰপিছত তুমি এনাৰ্জি লিখিব পাৰা। এনাৰ্জিৰ একক কি? জুল। ইয়াক আমি কি হেৰি লিখোঁ? জে। ঠিক আছে, এনেকুৱা বহুত আছে, পাৱাৰ আছে, বহুত বস্তু আছে যিবিলাক ডেৰাইভড ইউনিটছ, অৰ্থাৎ ডেৰাইভ কৰা হৈছে। ইয়াত কিছুমান সৰু সৰু ফেক্ট আছে দেই, মই পঢ়াই দিয়া নাই যে, আৰু দুটা ছাপ্লিমেণ্টাৰী ফাণ্ডামেণ্টেল ইউনিট আছে, কিতাপত বঢ়িয়াকৈ লিখা আছে, পঢ়িলে গম পাবা। তোমালোকে পঢ়িব লাগিব দেই, মোৰ ওপৰত ডিপেণ্ড কৰিলে নহ'ব, মই তোমাক মেইন টপিকখিনি শিকাই দিম। ঠিক আছে, হ'ল, বুজিলা? SI ইউনিট কি বুজি পালা, তাৰপিছত ফাণ্ডামেণ্টেল কোৱান্টিটি কি বুজি পালা, তাৰপিছত ডেৰাইভ কোৱান্টিটি কি বুজি পালোঁ। এতিয়া মই কৈছিলোঁ যে ইউনিটছৰ কিছুমান ভাগ থাকে, মই কওঁ SI ইউনিট মানে কি? মই যে ক'লোঁ SI শব্দটো ইউজ কৰিলোঁ, সেইটো মানে কি? SI মানে হৈছে তোমালোকৰ ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ। ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ কিয় আহিল সেইটো বস্তু অলপমান জানি লওঁ। চোৱা, মই ক'লোঁ ইউনিট বস্তুটো কি বোলে? এটা ষ্টেণ্ডাৰ্ড বুজায়, যে এটা বস্তুক আমি ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লওঁ, আদৰ্শ হিচাপে ধৰি লওঁ, আৰু তাৰ কম্পেৰিজনত কৈ থাকোঁ যে ইয়াতকৈ 30 গুণ, ইয়াতকৈ 32 গুণ, ইয়াতকৈ 40 গুণ। ঠিক আছে, এতিয়া যদি পৃথিৱীৰ প্ৰত্যেকখন দেশে বেলেগ বেলেগ বস্তুক ষ্টেণ্ডাৰ্ড হিচাপে লয়, ধৰক ক'ৰবাত ল'লে যে ক'ৰবাত কিবা বেলেগ এটাক ষ্টেণ্ডাৰ্ড হিচাপে ল'লে, ক'ৰবাত আকৌ বেলেগ এটাত ল'লে, তেতিয়া গোটেই বস্তুবিলাক গোটেই পৃথিৱীৰ কাৰণে খেলি মেলি হৈ যাব। হয়তো দেশখনৰ কাৰণে ঠিকেই থাকিব, ধৰা হ'ল তুমি ভাৰতত আছ,
ভাৰতত বস্তু এটাৰ যদি জোখ বেলেগকৈ লোৱা হয় আৰু আমেৰিকাত যদি জোখটো বেলেগকৈ লোৱা হয় তেনেহ'লে খেলি মেলি হ'ব না নাই কাৰণ আজিকালি দেশবিলাকৰ মাজততো আমদানি ৰপ্তানি হৈয়ে থাকে বুজি পাইছে কি ক'ব বিচাৰিছোঁ যে মই ভাৰতত 1 কেজি জুখিলোঁ আম সেইটো যদি আমেৰিকাত জোখমাখটো বেলেগ হৈ যায় তেনেহ'লে বস্তুটো বেলেগ হৈ যাব গতিকে দিগদাৰ হ'ব গতিকে গোটেই পৃথিৱীয়ে যাতে একচেপ্ট কৰে তেনেকৈ এটা ছিষ্টেম অফ ইউনিট বনোৱা হৈছিল সেইটো হৈছে এছআই ইউনিট তাৰমানে এইটো ইণ্টাৰনেশ্যনেল গোটেই পৃথিৱীয়ে জানে যে ভৰৰ ইউনিট কিলোগ্ৰাম এইটো সকলো পৃথিৱীতে জানে তাৰপিছত লেংথৰ ইউনিট কি লেংথ মানে দৈৰ্ঘ্যৰ ইউনিট কি বুলি ক'লো মিটাৰ গোটেই পৃথিৱীয়ে জানে সময়ৰ একক কি ছেকেণ্ড গোটেই পৃথিৱীয়ে জানে তাৰমানে এছআই ইউনিটবিলাক গোটেই পৃথিৱীতে জানে ইয়াৰ উপৰি কিছুমান ফেমাছ আছে কিছুমান এছআই ইউনিটক বাদ দিওঁ CGS ইউনিট বুলি এটা আছে তাৰপিছত FPS ইউনিট আছে ঠিক আছে এইবিলাকো ফেমাছ CGS মানে হৈছে চেণ্টিমিটাৰ গ্ৰাম ছেকেণ্ড FPS মানে হৈছে ফুট পাউণ্ড ছেকেণ্ড কিছুমানে চেণ্টিমিটাৰত জোখো আমি ভাৰতত কিছুমান বস্তু চেণ্টিমিটাৰত জোখো হয়তো কিছুমান দেশে চেণ্টিমিটাৰটো নাজানিবও পাৰে কাৰণ এইটো এছআই ইউনিট নহয় এছআই ইউনিট কোনবিলাক যিবিলাক আমি এতিয়া আলোচনা কৰিলোঁ মিটাৰ ক'লো না ছেকেণ্ড তাৰপিছত আৰু কি কৈছিলোঁ ভৰৰ ইউনিট কি মাছ কিলোগ্ৰাম বৈদ্যুতিক কাৰেণ্টৰ ইউনিট কি এম্পিয়াৰ লিউমিনিয়াছ ইণ্টেনচিটিৰ একক কি কেণ্ডেলা তাৰপিছত টেম্পাৰেচাৰৰ ইউনিট কি কেলভিন এনেকুৱা আৰু এমাউণ্ট অফ ছাবষ্টেঞ্চৰ মোল এইকেইটা বস্তু মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ কিতাপত কিছুমান বস্তু দিয়া আছে ৰ'বা মোৰ তোমাৰ কিতাপত কিছুমান বস্তু দিয়া আছে ডেফিনেশ্যন দিয়া আছে মই যে ক'লোঁ ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লোৱা হয় এটা বস্তুক তাৰ কম্পেৰিজনত কোৱা হয় এই এছআই ইউনিট যেতিয়া লিখিলোঁ আমি যে মিটাৰ কিলোগ্ৰাম ছেকেণ্ড এম্পিয়াৰ এইবিলাকৰ ষ্টেণ্ডাৰ্ডটো কিহক ষ্টেণ্ডাৰ্ড হিচাপে ধৰি লৈছে ক'ৰ পৰা ষ্টেণ্ডাৰ্ডটো লৈছে সেই বস্তুটো তোমাৰ কিতাপত আছে কিমান পৃষ্ঠাত আছে তোমাৰ আছে 17 পৃষ্ঠাত 17 নম্বৰ পৃষ্ঠাত আছে আৰু অসমীয়া কিতাপত আছে তোমাৰ 25 নম্বৰ পৃষ্ঠাত ইংৰাজীৰ 17 নম্বৰ পৃষ্ঠাত আৰু অসমীয়া কিতাপৰ 25 নম্বৰ পৃষ্ঠাত আছে তোমালোকে পঢ়ি ল'ব পাৰা এটা মই পঢ়াই দিছোঁ বাৰু 1 মিটাৰটো কি হিচাপে ষ্টেণ্ডাৰ্ড কৰিছে জানেনে দ্য মিটাৰ ইজ দ্য লেংথ অফ পাথ ট্ৰেভেল বাই লাইট ইন ভেকুৱাম ডিউৰিং টাইম ইণ্টাৰভেল 1/299792458 অফ এ ছেকেণ্ড তাৰমানে লেংথৰ এছআই ইউনিট কি মিটাৰ এই মিটাৰটো কি হিচাপে লোৱা হৈছে ষ্টেণ্ডাৰ্ড যে 1 মিটাৰ ইমানমান হ'ব এইটো বস্তু কেনেকৈ জোখটো লোৱা হৈছে ক'ৰ পৰা লোৱা হৈছে যে ইয়াত দিছে ধুনীয়াকৈ যে পোহৰে 1/3 × 10⁸ বুলি ভাবিব পাৰোঁ সেইটো পোহৰৰ স্পীড দে 29979 যে আছে সেইটো পোহৰৰ স্পীড একজেক্ট স্পীড এইটো আমি এনে এপ্ৰক্সিমেট ধৰি লওঁ আৰু 3 × 10⁸ যে এই সময়খিনিত ইমান ছেকেণ্ডত যিটো ডিষ্টেঞ্চ কভাৰ কৰে সেই ডিষ্টেঞ্চটোক আমি 1 মিটাৰ হিচাপে ধৰি লওঁ মই কৈছিলোঁ ষ্টেণ্ডাৰ্ড এটা ধৰি লোৱা হয় যে পোহৰে ইমান ছেকেণ্ডত যিটো দূৰত্ব অতিক্ৰম কৰিলে সেইটোক আমি 1 মিটাৰ হিচাপে ধৰি লওঁ ভেকুৱামত তেনেকৈ কিলোগ্ৰামটো কেনেকৈ ধৰিছোঁ ছেকেণ্ডটো কেনেকৈ ধৰিছোঁ গোটেইখিনি কিতাপত লিখা আছে অসমীয়াত পঢ়িব পাৰা ইংৰাজীতো পঢ়ি ল'ব পাৰা তাত বুজাব লগা নাই বিশেষ তাৰমানে পঢ়িব জানাৰ কাৰণে আৰু মুখস্থ ৰাখিব নালাগে এইবিলাক এনে বুজি থৈ দিবা পৰীক্ষাত নাহে এইবিলাক নেক্সট কি পঢ়িম আমি তোমালোকৰ কিতাপত এটা বস্তু মেথড এটা আছে ইউনিটছৰ কথাখিনি শেষ কৰি আমি কি পাম এতিয়া মেজাৰমেণ্টৰ কথা পঢ়িব লাগিব মেজাৰমেণ্টৰ কথা অলপ শিকিব লগা আছে তাৰপিছত ডাইমেনশ্যন বুলি বস্তু এটা আছে ডাইমেনশ্যন বস্তুটোত আমি ইউনিটছটো আকৌ লাগিব আৰু ফাণ্ডামেণ্টেল কোৱান্টিটিছৰ কথাবিলাক আৰু বেছি ভালকৈ জানিম এতিয়া আমি ডাইমেনশ্যন পঢ়িম নেক্সট ভিডিঅ'ত পঢ়িম চাগে ডাইমেনশ্যনটো তাৰ আগতে আমি মেজাৰমেণ্টৰ দুটামান বস্তু শিকি লওঁ কিতাপত আছে যিহেতু শিকিবই লাগিব তাৰপিছত আমি কি পঢ়িম ডাইমেনশ্যন পঢ়িলে আকৌ ইউনিটবিলাক ফাণ্ডামেণ্টেল কোৱান্টিটি এইবিলাক বস্তু ক্লিয়াৰ হ'ব তোমালোকৰ
মেজাৰমেণ্টত অলপ কিবা কিবি লিখা আছে সেইখিনি বস্তু পঢ়ি চাবা মই এটা অংক ইয়াত আছে সেইটো বস্তু অংকটো কেনেকৈ কৰে সেই নিয়মটো আমি শিকিম প্যাৰালেক্স মেথড প্যাৰালেক্স তোমালোকে হেডিং কৰিবা কি প্যাৰালেক্স PARALLEX প্যাৰালেক্স মেথড প্যাৰালেক্স মেথড কি আমি পটকৈ শিকিলো একদম সহজ আগতে পাই আহিছা থাকে কিছুমানে নাপালেও পাৰিবা একেবাৰে সহজ আৰু বস্তু প্যাৰালেক্স মেথডটো কি জানানে যিবিলাক ডিষ্টেন্স আমি স্কেলেৰে মেজাৰমেণ্ট কৰিব নোৱাৰো আমি স্কেলেৰে জুখিব নোৱাৰো এতিয়া তোমাক সুধিলো যে পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান তুমি স্কেলেৰে জুখিব পাৰিবা নোৱাৰা পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান স্কেলেৰে জুখিব পাৰিবা নোৱাৰা তোমাক সুধিলো সূৰ্যৰ ব্যাসাৰ্ধ কিমান নোৱাৰা উলিয়াব তাৰপিছত ক'লো চন্দ্ৰৰ পৰা সূৰ্যৰ দূৰত্ব কিমান নাজানো স্কেলেৰে জুখিব নোৱাৰো গতিকে এই সমস্যাবিলাক দূৰ কৰাৰ কাৰণে এই মেথডটো ইউজ কৰে প্যাৰালেক্স মেথড আমি আজিকালি ক'ব পাৰো না নাই পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান পাৰো কেনেকৈ পাৰো এই মেথডটো ইউজ কৰে প্যাৰালেক্স মেথড কি চোৱা এই মেথডটো যিবিলাক আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ এই তৰাটোলৈকে কিমান দূৰত আছে বা বুধ গ্ৰহ পৃথিৱীৰ পৰা কিমান দূৰত আমি আজিকালি উলাই দিব পাৰো কেনেকৈ প্যাৰালেক্স মেথড ইউজ কৰে আমি চাও মেথডটো কি ধৰা হলে এইখন এখন পৃথিৱী এইখন আমাৰ পৃথিৱী অলপ দূৰ গগন আকাশত এটা সৰু তৰা আছে এই তৰাটোৰ পৰা ডিষ্টেন্সটো আমাক লাগে কি কৰিবা এনেকৈ এটা লাইন ড্ৰ কৰি দিলো এনেকৈ এটা লাইন ড্ৰ কৰি দিলো তাৰ পিছত আমি পৃথিৱীৰ ব্যাসাৰ্ধটো জানো না নাই জানো পৃথিৱীৰ ব্যাসটো জানো ধৰা হল এইটো আমি এই ডিষ্টেন্সটো যে পৃথিৱীৰ ব্যাস ডায়ামিটাৰ অফ আৰ্থ আৰু ডায়ামিটাৰ অফ আৰ্থটো ধৰা হল আমি ডি বুলি ধৰিলো কেপিটেল ডি ঠিক আছে তাৰ পিছত যদি এই এংগুলটো আলফা হয় এই এংগুলটো আমি উলিয়াব পাৰো কিছুমান এনেকুৱা যন্ত্ৰ আছে যিবোৰৰ দ্বাৰা তুমি এংগুলটো কৈ দিব পাৰিবা কিমান এংগুল কৰি আছে পৃথিৱীৰ লগত এইটোক যদি আমি আলফা বুলি ধৰি লও তেনেহলে এইটো যদি ডি হয় স্মল ডি হয় তেনেহলে আমি লিখি দিছিল এইখন আছিল পৃথিৱী ইয়াৰে পৰা এটা সৰু গ্ৰহ আছিল এনেকৈ যদি ইয়াৰ পৰা আমি ডিষ্টেন্সটো লাগে এইটোক ধৰা হল তুমি ধৰি লোৱা কেপিটেল ডি আৰু যদি এইটো স্মল ডি হয় আৰু এইটো যদি তাৰ এংগুলটো হয় এংগুলটো আমি জুখিব পাৰো হয় কলো মই তোমালোকক এংগুলটো আমি আলফা বুলি লওঁ তেনেহলে মনত ৰাখিবা আলফাটো ইকুৱেল টু স্মল ডি বাই কেপিটেল ডি আলফা ইকুৱেল টু স্মল ডি বাই কেপিটেল ডি য'ত আলফাটো আমি মনত ৰাখিবা আলফা ইজ ইন ৰেডিয়ান ৰেডিয়ানটো বহুতে পাই আহিছে আৰু বহুতে পোৱা নাই চাগে মই বুজাই দিম ৰেডিয়ানক কেনেকৈ নিয়ে ঠিক আছে চোৱা ৰেডিয়ানটো কেনেকৈ কনভাৰ্ট কৰিবা মনত ৰাখিবা 180 ডিগ্ৰী ইকুৱেল টু পাই ৰেডিয়ান পাইৰ মান কিমান 22/7 22/7 ৰেডিয়ান এনেকৈ লিখিব পাৰা বা যদি তুমি বিচাৰা পইণ্টত লিখো 3.14 ৰেডিয়ানো লিখিব পাৰা বুজি পালা 180 ডিগ্ৰীত পাই ৰেডিয়ান বা 22/7 ৰেডিয়ান পাইৰ মানটো লিখিব পাৰা এইটো হৈছে তোমাৰ মেইন ইয়াৰে পৰা তুমি এংগুলটো যদি ডিগ্ৰীত দিয়া থাকে তেনেহলে ৰেডিয়ানত লৈ লবা তাৰ পিছত এই ডিটো উলিয়াব লাগিব এইটো বস্তু দিয়া থাকিব বা যিকোনো এটা দিয়া থাকিব এটা উলিয়াব লাগিব আমি এটা কোৱেশ্চন কৰিম তেতিয়া তোমালোকৰ সকলো কনসেপ্ট ক্লিয়াৰ হৈ যাব বুজি পাইছা প্যাৰালেক্স মেথডটো জাস্ট সিম্পল আৰু যে এই গ্ৰহ এটাৰ দূৰত্ব কিমান এনেকৈ দিবা কেপিটেল ডি যদি এইটো স্মল ডি হয় পৃথিৱীৰ ডায়ামিটাৰ অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধটো স্মল ডি হয় আৰু দৈৰ্ঘ্যটো কেপিটেল ডি বুলি ধৰি লও এই প্লেনেটটোলৈকে তেনেহলে আলফাটো যদি এংগুল হয় তেনেহলে কি হয় আলফা ইকুৱেল টু স্মল ডি বাই কেপিটেল ডি য'ত আলফাটো আমি ৰেডিয়ানত লিখিব লাগিব এটা কোৱেশ্চন কৰাও তাৰ পিছত তোমালোকৰ ক্লিয়াৰ হৈ যাব বস্তুবিলাক সো আমাৰ কোৱেশ্চনটো লিখি দিছো ইয়াত the sun's angular diameter is measured to be 1920 এইটো বস্তু বুজি পোৱা না নাই বুজি লোৱা চোৱা আমি 1 ডিগ্ৰী মানে কি লিখিব পাৰো 60 মিনিট আৰু 60 মিনিটক কি ৰে এডালাস
মনত থাকিব তুমি ঘণ্টাটো বুলি ভাবিব পাৰা 1 ঘণ্টাত 60 মিনিট হয়নে তেনেকৈ 1 ডিগ্ৰীত 60 মিনিট এডাল থাকিলে সেইটো মিনিট বুলি কয় 60 মিনিট তাৰ পিছত ইকুৱেল টু আৰু 1 মিনিট ইকুৱেল টু যদি 1 মিনিট হয় তেন্তে তাত 60 সেকেন্ড মানে দুডাল আছে মনত থাকিব যে 1 ডিগ্ৰীত 60 মিনিট আৰু 1 মিনিটত 60 সেকেন্ড তার মানে এডালাস থাকিলে সেইটো মিনিট দুডালাস থাকিলে সেইটো সেকেন্ড আৰু আমি দুইটা যদি কম্বিনেশন কৰি লিখো 1 ডিগ্ৰী ইকুৱেল টু 60 পূৰণ 60 ইকুৱেল কিমান 3600 60 পূৰণ 60 3600 সেকেন্ড 1 ডিগ্ৰীত তুমি ঘণ্টা বুলি ভাবি লব পাৰা আৰু 1 ডিগ্ৰী ঘণ্টা বুলি ভাবি লৈ মিনিট আৰু সেকেন্ডটো কৰিবা ইয়াত মিনিটক এডালাসেৰে বুজায় সেকেন্ডক দুডালাসেৰে বুজায় এইটো ৰিলেশন মনত ৰাখিবা ঠিক আছে এতিয়া আমি কোৱেশ্চনটো কৰো চোৱা এটি লিখি থৈ দিয়া কাষত এইখিনি বস্তু কি কৈছে তুমি ফাৰ্স্টে কোৱেশ্চনটো পঢ়া তাৰ পিছত এটা ডায়াগ্ৰাম আঁকিবলৈ চেষ্টা কৰা কেনেকুৱা হৈছে বস্তুটো তাৰ মানে কি কৈছে দা সানছ এংগুলাৰ ডায়ামিটাৰ ইজ মেজাৰ্ড টু বি 1920 সেকেন্ড তাৰ মানে angular diameter is measured to be 1920 second. The distance d of the sun from the earth is 1.496 into 10 to the power 11 meter. What is the diameter of sun? তার মানে কি কইছে এইটো হৈছে তোমাৰ সূৰ্য হয় তাৰ পিছত সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান দিছে চোৱা the distance d of the sun from the earth সূৰ্যৰ পৰা পৃথিৱী এইটো পৃথিৱী সৰু না সূৰ্যৰ তুলনাত সৰু সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব তোমাক কি বুলি দিছে এনেকৈ লিখি লোৱা কিমান দিছে এইটো দূৰত্ব তোমাৰ 1.496 into 10 to the power 11 এক মই স্মল d বুলি লিখি ললো হা স্মল d মানে কিমান 1.496 into 10 to the power 11 মিটাৰ তাৰ পিছত তোমাক উলিয়াব দিছে এই বস্তুটো দা ডায়ামিটাৰ অৰ্থাৎ ব্যাস উলিয়াব দিছে ব্যাস নে ব্যাসাৰ্ধ উলিয়াব দিছে তোমালোকক ডায়ামিটাৰ মানে কি মনত আছে নাই ডায়ামিটাৰ মানে ব্যাস ৰেডিয়াস মানে হৈছে ব্যাসাৰ্ধ ইয়াক মই কি বুলি ধৰি লও সৰি এটো ক্যাপিটাল দি ধৰি পৰিছে এটো ক্যাপিটাল দি ধৰি লও আৰু ইয়াক মই স্মল দি বুলি ধৰি লও তোমাক এই ডি টো উলিয়াব লাগে ক্যাপিটাল ডি টো দিয়া আছে কিমান 1.496 into 10 to the power 11 আৰু এটা বস্তু দিয়া আছে 1920 এই এংগলটো কিমান 1920 সেকেন্ড ঠিক আছে এতিয়া আমি এই কোৱেশ্চনটো কৰিম কোৱেশ্চনটো লিখি লোৱা সকলোৱে ঠিক আছে আমি এতিয়া এনসাৰটো কৰো চোৱা সলিউশন ফার্স্ট স্টেপ কি হ'ব এই যেটো এংগল দিয়া আছে তোমাক 1920 সেকেন্ড বা জিহত দিয়া নাথাক কিয় তাক আমি ৰেডিয়ানত নিব লাগিব আমি কি জানো 180 ডিগ্ৰী ইকুৱেল টু 1 ৰেডিয়ান পাই ৰেডিয়ান হয় 180 ডিগ্ৰীত পাই ৰেডিয়ান এইটো আমি জানো তেনেহলে আমি ফার্স্টে 1920 সেকেন্ডক আমি ডিগ্ৰীত নিম তাৰ পৰা ৰেডিয়ানত নিম এতিয়া চোৱা আৰু এটা বস্তু জানো যে 3600 সেকেন্ড অৰ্থাৎ দুডালাস ইকুৱেল টু 1 ডিগ্ৰী এইটো বস্তু জানো এতিয়া তুমি 1920 সেকেন্ডটো কিমান হ'ব উলিয়াই লোৱা এতেকে 1920 সেকেন্ড ইকুৱেল টু ডিগ্ৰীত লিখা ইয়াক কি হ'ব এইটো তলত যাব 1/3 এইটো তলত যাব আৰু ঐকিক নিয়ম 1920 টো পূৰণ হ'ব হয়নে ঐকিক নিয়ম মনত আছে না নাই যে 3600 সেকেন্ডত যদি 1 ডিগ্ৰী হয় তেনেহলে 1 সেকেন্ডত কিমান হ'ব 1/3600 তাৰ পিছত 1920 সেকেন্ডত কিমান হ'ব পূৰণ 1920 যদি এইটো বস্তু বুজি পোৱা না ঐকিক নিয়মটো তুমি অলপ চাবা দে হল এইখিনি কৰা এইখিনি কৰিলে তুমি কিমান পাবা পূৰণ হৰণ কৰি চাবা কিমান পাবা জানানে এইখিনি কৰিলে কিমান পাব 1920 পাই মই তোমালোকক কৰি 192/360 হল এটো হ'ব তোমাৰ ডিগ্ৰী ঠিক আছে এই ডিগ্ৰীটো তুমি আকৌ কিহত নিব লাগিব ৰেডিয়ানত নিব লাগিব এটো হৰণ কৰিবা আৰু মই ইয়াত কৰা নাই আৰু মই তোমাক জাস্ট নিয়মটো শিকাই দিছো মুছিলো কোৱেশ্চনটো তাৰ পিছত কি কৰো এতিয়া এই ডিগ্ৰীটোক আমি তে ৰেডিয়ানত নিম কিমান ডিগ্ৰী 192/360 ডিগ্ৰী ইকুৱেল টু
কিমান আছিল 180 ডিগ্ৰীত পাই ৰেডিয়ান আকৌ ঐকিক নিয়ম ইউজ কৰা পাই বাই 180 ইনটু এইটো পূৰণ কৰি দিয়া 192/360 এইবিলাক ঐকিক নিয়ম ৰেডিয়ান এইটো ৰেডিয়ানত হৈ যাব এইখিনি কৰিলে তুমি পাইৰ মান কিমান পাবা পাইৰ মান পাবা 3.14 বা 22 ভাগৰ হাত যেটো বহুবা তোমাৰ ইচ্ছা তোমাৰ ফাইনেল আনসাৰটো পাবা 9.31 ইনটু 10 to the power -3 হয় এইটো আনসার পাবে 9.31 ইনটু 10 to the power -3 রেডিয়ান এইটো ঐকিক নিয়ম চোৱা 180 ডিগ্ৰীত পাই ৰেডিয়ান 1 ডিগ্ৰীত পাই বাই 180 ৰেডিয়ান এতিয়া তোমাক কৰিছে 192/360 ডিগ্ৰীত এইটো বস্তু পূৰণ কৰি দিব লাগিব যিমান ডিগ্ৰীত হতে সেইখিনি পূৰণ কৰিলে তোমাৰ এইটো আনসাৰ পাবা তাৰ মানে এই এংগলটো আমি ৰেডিয়ানত উলাই ললো এইটো হৈছে তোমালোকৰ ফাৰ্স্ট স্টেপ তাৰ পিছৰ স্টেপটো কি মুছি দিলো এইখিনি এতিয়া তুমি জানা কি সৰি ভিডিওটো কাটা গৈছিল বাৰু কিমান পালো আমি কোৱেশ্চনটো লিখি লৈছে ন সকলোৱে আলফাৰ মানটো পালো আমি কিমান এংগলটো ৰেডিয়ানত উলালো কিমান হল 9.31 ইনটু 10 to the power -3 ৰেডিয়ান হয় এইটো পালো এতিয়া তুমি কি কৰা জাস্ট ফৰ্মুলাটো ইউজ কৰা কি আছিল পিকচাৰটো এইটো আছিল সূৰ্য এইটো এনেকুৱা আছিল এইখন পৃথিৱী বুলি ধৰি লও তোমাক খুদিছিল এইটো খুদিছে ডায়ামিটাৰ খুদিছে অৰ্থাৎ ব্যাস খুদিছে ইয়াক যদি মই স্মল ডি বুলি লিখো আৰু ইয়াক ক্যাপিটেল বুলি লিখো এই দৈৰ্ঘ্যটো দিয়া আছে তোমাক কিমান দিয়া আছে 1.496 ইনটু 10 to the power -3 আৰু 10 to the power কিবা আছে দে এতিয়া আমি জানো কি আলফা ইকুৱেল টু স্মল ডি বাই ক্যাপিটেল ডি অৰ্থাৎ 9.31 ইনটু 10 to the power -3 ইকুৱেল টু স্মল ডিৰ মান কিমান স্মল ডিৰ মান নাজানো আমাক এটো উলিয়াব দিছে ব্যাসটো ক্যাপিটেল ডিৰ মান কিমান দিয়া আছে তোমালোকক 1.496 এইবিলাক এসআই ইউনিটত উলিয়াই লিখি লবা দে কিন্তু যদি দিয়া না থাকে 10 to the power 11 মিটাৰ ঠিক আছে ইয়াৰে পৰা তুমি ডিৰ মানটো উলিয়াই লোৱা এই দুটা পূৰণ কৰিলে কিমান পাবা জানানে আনসাৰটো মই কৈ দিও আনসাৰটো আছে তোমাৰ 1.39 ইনটু 10 to the power 9 মিটাৰ এইটো হ'ল তোমাৰ আনসাৰ তাৰ মানে সূৰ্যৰ ব্যাস পাই গলা এনে আমি জুখি কিনে উলিয়াব নোৱাৰো কিন্তু আমি প্যাৰালেক্স মেথড ইউজ কৰি এই এংগলটো জানি আমি কি কৰি দিলো সূৰ্যৰ ব্যাস উলাই দিবলৈ সক্ষম হৈ গলো এইটো হৈছে তোমাৰ ফেমাস প্যাৰালেক্স মেথড মই তোমালোক স্ক্ৰিনত এটা অংক দিছো অংকটো কৰিবা অংকটো ভালকৈ পঢ়িছোৱা ডায়াগ্ৰাম আঁকা তাৰ পিছত কৰিবলৈ যত্ন কৰা আৰু এনসাৰটো কমেন্ট কৰিবা নেক্সট ভিডিওত মই কৈ দিম কাৰ শুদ্ধ হৈছে বা কিমান হ'ব ফাইনেল এনসাৰটো নেক্সট ভিডিওত কম আৰু নেক্সট ভিডিওত আমি দুটা বস্তু ইম্পৰ্টেন্ট বস্তু পঢ়িম এটা হৈছে এৰৰ ক্যালকুলেশন আৰু এটা হৈছে ডাইমেনশন ঠিক আছে হয়তো দুইটা কৰবাৰ নহব পাৰে আৰু এটা ভিডিও লাগিব পাৰে কিন্তু সেই দুটা বহুত বেছি দৰকাৰী ভিডিও কোৱেশ্চন তাৰ পৰা আহে বোৰ্ড এক্সাম হওক কম্পিটিটিভ এক্সামতে হওক গতিকে নেক্সট ভিডিওত আৰু মনোযোগ দিবা আজিখিনি বুজি পালা ন প্যাৰালেক্স মেথডৰ অংক প্ৰেক্টিছ কৰিবা মই এটা কোৱেশ্চন দিছো স্ক্ৰিনত হেইটো কৰি মোক কমেন্ট বক্সত এনসাৰ কৰিবা ঠিক আছে আজি এৰিছো গুড বাই টু অল